আমি এবাৰ নিৰ্বাচনটো খেলিম আৰু 11 মে'ত বহাগৰ বিদায়ৰ সময়ত সকলো বিৰোধী পক্ষক কংগ্ৰেছকে আদি কৰি বিৰোধী পক্ষক বহাগী বিদায় দিম। যেহেতু কংগ্ৰেছৰ যিগৰাকী সভাপতিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আহিছে আচলতে ধন লোৱাৰ অভিযোগ এই সন্দৰ্ভত কি ক'ব আচলতে? কংগ্ৰেছ মানে কি টকালৈ টিকেট দিয়া, জাত পাতৰ ৰাজনীতি, উচ্চ নিচৰ ৰাজনীতি, সংখ্যালঘু সংখ্যাগুৰু ৰাজনীতি, এইটো হ'ল কংগ্ৰেছ। কংগ্ৰেছ এইটো ট্ৰেডমাৰ্ক। কংগ্ৰেছৰ যিটো ট্ৰেডমাৰ্ক আছে এইটো গোটেই অসমে নহয় গোটেই ভাৰতে জানে, ভাৰতে নহয় বিশ্বইও জানে এতিয়া। কাৰণ কংগ্ৰেছে যে পইচা লোৱা টিকেট দিওঁতে এতিয়া টিকেট দিবলৈ মানুহ নোপোৱা হৈছে। এইবাৰ অসমৰ প্ৰত্যেকটো মিডিয়া জগতলৈ মই এটাই আহ্বান জনাম, এই নিৰ্বাচনটোত দুটা বস্তু সমীক্ষা কৰক আপোনালোকে। কংগ্ৰেছৰ গণভিত্তি কিমানলৈকে আছে, কিমানটা টিকেট তেওঁলোকে দিব পাৰিছে, কিমানখিনি গ্ৰাউণ্ড লেভেলত তেওঁলোকৰ আছে, এই এছেছমেণ্টটো কৰিলে নিৰ্বাচনৰ পাছত আপোনালোকে গম পাব 26 কি হ'ব, 26ৰ পাছত 31 কি হ'ব, তাৰ পাছত কি হ'ব 36, সেইটো চব গম পাই। চৰ্চা চলিছে যে চিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত অগপ ক'ৰবাত যেন এবাৰ অকণমান বিচলিত হৈছে বুলি। একদম বিচলিত হোৱা নাই। অগপই য'ত বিচাৰিছে প্ৰত্যেকটো চিটতে। বহমপুৰ সমষ্টিত আমি 5টা আঞ্চলিক পঞ্চায়তৰ চিট আমি অসম গণ পৰিষদৰ লগত শ্বেয়াৰ কৰিছোঁ। আমি ৰূপহীত 2টা জিলা পৰিষদ দিছোঁ, প্ৰায় 12টা আমি আঞ্চলিক পঞ্চায়ত ৰূপহী সমষ্টিত দিছোঁ, ঢিং সমষ্টিত 1টা জিলা পৰিষদ দিছোঁ, প্ৰায় 12টা আমি আঞ্চলিক পঞ্চায়ত ঢিং সমষ্টিত দিছোঁ, সদৰ সমষ্টিত প্ৰায় 2-3টা আঞ্চলিক পঞ্চায়ত অসম গণ পৰিষদে দিছোঁ। মিত্ৰতাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰতাৰ যি ধৰ্ম, সেই ধৰ্ম ভাৰতীয় জনতা পাৰ্টীয়ে জানে পালন কৰিবলৈ। এইটো আমাৰ ইয়াৰ নিৰ্দেশনা নহয়, দিল্লীৰো নিৰ্দেশনা। আমি NDA এলায়েন্স হিচাপে ইলেকশ্যন খেলিম আৰু NDA এলায়েন্স হিচাপে আমি জয়লাভ কৰিম। নগাঁও জিলা কংগ্ৰেছৰ সভাপতি কালি এটা অভিযোগ কৰিছে যে বহমপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ অভিভাৱকক আপোনালোকে দমদাৰাগি দিছে, বিজেপি দলে দমদাৰাগি দিছে। যদি তেতিয়া ব্যৱহাৰ কৰিছোঁ তেওঁলোকে প্ৰমাণ দিয়ক। কোনো ক্ষেত্ৰত আৰক্ষী ব্যৱহাৰ কৰাৰ দৰকাৰেই নাই। ক'ত দৰকাৰ পৰিব? কেণ্ডিডেট থাকিলেহে, উঠক না, উঠিলে জিকিলেহে ভাল। জিকি দেখুৱাওক, এটা মেম্বাৰ জিকাই দেখুৱাওক, মই এইটোও ভাল লাগে। শেষতে এইটো জানিব পৰা গৈছে যে কংগ্ৰেছে যুৱ কংগ্ৰেছ আৰু NSUৱে গুৰুত্ব নিদি তেখেতসকলক প্ৰাৰ্থিত্ব দিয়া নাই, এইটো এটা গুজব চলিছে, কি ক'ব? চাওক, এইটো কংগ্ৰেছৰ নিজৰ মহলৰ কথা। কংগ্ৰেছ দিনে দিনে ৰাইজৰ পৰা ব্যৱধানত গৈছে। পাৰ্টিটো এতিয়া কি লাইনত চলি আছে কংগ্ৰেছে নিজে জানে। কাৰণ মই ভাবোঁ কংগ্ৰেছে গ্ৰাউণ্ড লেভেলটো হেৰুৱাইছে। তেওঁলোকে এতিয়া ইলেকশ্যন নেখেলি কেইদিনমান নিজৰ পাৰ্টিটোৰ মাজত আত্মবিশ্লেষণ কৰক, আৰু এই আত্মবিশ্লেষণ কৰি আকৌ পাৰ্টিটো জীয়াই ৰাখিবৰ কাৰণে কষ্ট কৰিব লাগিব। 10-15 বছৰ কষ্ট কৰিলে এটা দিন আহিবগৈ। সামগ্ৰিকভাৱে অসমত আচলতে পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি কেনেকুৱা হ'ব? সামগ্ৰিকভাৱে এইটোতো ওৱান ছাইডেড হ'ব। আজি যিটো ৰাইজৰ উৎসাহ, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সুনেতৃত্বত যোৱা 4টা বছৰে যি চৰকাৰৰ যিখিনি কাম কাজ, প্ৰত্যেকটো কাম কাজ জনমুখী হৈছে, প্ৰত্যেকটো কাম কাজ ৰাইজৰ অন্তৰত চুই গৈছে, আৰু প্ৰত্যেকটো কাম কাজে ৰাইজৰ উন্নয়ন আৰু ৰাইজৰ জনজীৱনত এটা ডাঙৰ এটা প্ৰকোপ পেলাইছে। যাৰ কাৰণে মই ভাবোঁ প্ৰত্যেকটো ক্ষেত্ৰতে এইবাৰ ইলেকশ্যনটোতে ৰাইজে গম পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।